15,000 মহিলা জাত জাত দিহানাম আধ্যাত্মিকতাৰ উপাচাৰেৰে উজ্জীৱিত মণিকাঞ্চন ৰংগক্ষেত্ৰ মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত এয়া 10ম ভাওনা সমাৰোহ 13 দিনীয়াকৈ আয়োজিত এই সমাৰোহৰ প্ৰথম দিনটোত মণিকাঞ্চন ৰংগক্ষেত্ৰ ৰূপান্তৰিত হ'ল যেন বৈকুণ্ঠপুৰীলৈ সমন্বয় ঘটিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 15,000 নামতিৰ যাৰ সমস্বৰত জাত জাত দিহানামে সৃষ্টি কৰিলে অনুপম পৰিৱেশৰ দৃষ্টিনন্দন ৰূপ লৈ মণিকাঞ্চন ৰংগক্ষেত্ৰই আকাশে বতাহে বিলালে অসমীয়া সংস্কৃতিৰ উজ্জ্বল সৌৰভ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰৰ 15,000 নামতিৰ সমাগম সমস্বৰত এইদৰেই প্ৰাণৱন্ত হৈ উঠিল সত্ৰপীঠ মাজুলী অগণন ভক্তৰো সমাৱেশেৰে উতুলি হৈ উঠিছে মণিকাঞ্চন ৰংগক্ষেত্ৰ বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন আৰু গুৰু আসন প্ৰতিষ্ঠাৰে আৰম্ভ হয় ভাওনা সমাৰোহৰ কাৰ্যসূচী দশমবাৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ আমি প্ৰতিবাৰে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰোঁ এইবাৰো আমি সহস্ৰাধিক আইক লগত লৈ দিহানাম পৰিৱেশন কৰি ভাওনা সমাৰোহ উদ্বোধন কৰাৰ আমি কাৰ্যসূচী লৈছিলোঁ আইসকলে যি হেঁপাহেৰে শ্ৰদ্ধাৰে নাম গালেহি আমি সঁচাকৈ অভিভূত হৈছোঁ আমি আশা কৰোঁ যে নামে সকলোকে এক কৰে নামত কোনো ভাগ নাই গতিকে এই ভাগ নোহোৱা চিন্তা যেতিয়ালৈকে আমাৰ থাকিব অসমীয়া সমাজখনক কোনেও আক্ৰমণ কৰি আমাক নিঃশেষ কৰিব নোৱাৰে লাগিছে কিমান ভাল লাগিছে আমি ভাষাৰে বুজাব নোৱাৰোঁ প্ৰথমে আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ প্ৰভুৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আমি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ শ্ৰী চৰণত প্ৰণিপাত জনাইছোঁ আৰু ইমানখিনি আয়তীয়ে একেলগে যেতিয়া দিহানাম পৰিৱেশন কৰিছে সঁচাকৈ অতি মানে বহুত ভালেই লাগিছে অনুষ্ঠানত উন্মোচিত হয় এখন স্মৃতিগ্ৰন্থ মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগণন ভকত বৈষ্ণৱে এই সমাৰোহত অংশ লোৱাৰ উদ্দেশ্যে উপস্থিত হৈছেহি সত্ৰপীঠখনত প্ৰথম দিনৰ এই অনুষ্ঠানত ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰায়ো সুন্দৰ পৰিৱেশ মই আউনীআটী সত্ৰৰ শিষ্য এগৰাকী নিষ্ঠাবান শিষ্য মই আহিছোঁ কিন্তু একেলগে ইমান আইৰ উৰুলিও শুনা নাই আইৰ দিহানাম শুনা নাই তো দিহানামত সম্পৃক্ত হৈ আছে ভক্তিৰস দিহানাম এনে নাম যাৰ জৰিয়তে মানৱ জীৱনৰ মনোজগতৰ যি অপাৰ্থিব উদ্দেশ্য থাকে সেই উদ্দেশ্যবিলাক দিয়াৰ দিহানামত থাকে পৰম পূজ্য সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক এনে পদক্ষেপৰ বাবে মই ধন্যবাদ জনাইছোঁ আউনীআটী সত্ৰৰ পৰিয়াল আৰু মাজুলীবাসীক মই বিশেষভাৱে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ উল্লেখ্য যে এই ভাওনা সমাৰোহত ভাওনা পৰিৱেশন কৰিব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 30টাৰো অধিক দলে মাজুলীৰ পৰা যদুমণি শইকীয়া ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ